যদি কোনোবাই আপোনাক কুৰবানী কিয় কৰা হয় বুলি প্ৰশ্ন কৰে তেন্তে কি উত্তৰ দিব আপুনি জানেনে আসলতে কিয় কুৰবানী দিয়া হয় আসলতে এই পবিত্ৰ কুৰবানী ঈদ কাৰ বাবে আৰু কি কাৰণে পালন কৰা হয় ইয়াৰ আৰৰ আদেশ কাৰ আছিল জানো আহক কুৰবানী হৈছে মহান আল্লাহ তাআলাৰ এটা পবিত্ৰ আদেশ এয়া কেৱল এটা প্ৰথা নহয় বৰঞ্চ আল্লাহৰ প্ৰতি থকা চৰম আনুগত্য হযৰত ইব্ৰাহিম আলাইহিস সালামক আল্লাহে তেওঁৰ আটাইতকৈ প্ৰিয় বস্তুটো কুৰবানী কৰিবলৈ সপোনত এক ঐতিহাসিক নিৰ্দেশ দি পৰীক্ষা কৰিছিল আল্লাহৰ সন্তুষ্টিৰ বাবে তেওঁ নিজৰ প্ৰাণতকৈও প্ৰিয় পুত্ৰ হযৰত ইছমাইলক কুৰবানী কৰিবলৈ সাজু হৈ এক মহান আদৰ্শ দেখুৱাইছিল ইব্ৰাহিমৰ এই ভক্তি দেখি আল্লাহে পুত্ৰৰ সলনি এটা পবিত্ৰ দুম্বা পঠিয়াই দিলে আৰু তেতিয়াৰ পৰাই এই কুৰবানীৰ পৰম্পৰা আৰম্ভ হ'ল অসম তথা ভাৰতবৰ্ষত সামৰ্থ্য অনুযায়ী আল্লাহৰ নামত পবিত্ৰ গৰু কুৰবানী দি এই মহান ত্যাগৰ পৰম্পৰা অতি নিষ্ঠাৰে পালন কৰা হয় কুৰবানীৰ প্ৰকৃত অৰ্থ হ'ল অহংকাৰ ত্যাগ কৰা মাংসৰ তিনিটা ভাগ কৰি দৰিদ্ৰ আৰু আত্মীয়ক বিলোৱাটো ইয়াৰ এক প্ৰধান নিয়ম এইবাৰ পবিত্ৰ আল্লাহৰ নামত আপোনালোকৰ মাজৰ পৰা কোনে কোনে কুৰবানী কৰিব দয়া কৰি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক নতুন নতুন এআই এনিমেশ্যন ভিডিঅ'ৰ বাবে মোৰ পেজ অটোফ্ৰেম এআই এতিয়াই ফ'ল' কৰক আৰু এই পবিত্ৰ ভিডিঅ'টো বহুত শ্বেয়াৰ কৰক